আপুনি সেইদিনা কিমান লৈছিলে পইচা? মই সেইদিনা 2000 টকা দিছিলোঁ। 2000 মানে কোনে দিছিলে? 2000 কোনে দিছিলে? দুটা কেছত মিলাই মানে মই 4000 কৈছোঁ। 4000 পিছত মোক 3000 টকা এটা দিছিলে। কোনে দিছিলে? সেইটো আপোনাৰ তেওঁলোকৰ গাৰ্জেন মানুহে দিছে। ক'ৰ গাৰ্জেন কেইজন ক'ৰ আছিলে? আপোনাৰ গহপুৰ। আৰু বৰ্তমান আপোনাৰ যোনটো ছুইচাইড হৈছিলে বাপেক পিতেক মৰাটো সেইটো দুটা মিলাই পেলাই দিছে। কিমান দিছিলে? 3000 টকা দিছে দুটা মিলাই। এই গহপুৰত যিটো বাপে পিতৃ আৰু পুত্ৰ আছিল তাৰ পৰা আপুনি 3000 টকা লৈছে। মই এইবিলাক দাবী কৰিবলৈ নাযাওঁ। তাৰপৰা আপুনি সেই ভাগটো আৰু কাৰোবাক দিছিল নেকি? নাই মই সেইবিলাক আৰু কাকো দিবলৈ নাই। সেই পইচাটো দিছিলে কোনে আপোনাৰ হাতত? 3000 মানে তেওঁলোকে গাৰ্জেনে মোক দিছে। গাৰ্জেনে দিছে? হয়, মানে তাৰ বাপেক নে খুৰাক হয় তেওঁ দিছে মোক। ইতিমধ্যে সেই ঘটনা সংঘটিত হৈ যোৱা আত্মীয় আৰু তাৰ আৰু কিছু লোকেও উত্থাপন কৰি আহিছে যে আপুনি যি মৰণোত্তৰ পৰীক্ষাৰ বাবে আপুনি যিহেতু এজন চৰকাৰী ডক্টৰ তাৰ বাবদ আপুনি খৰচা লয়। নাই এইটো মিছা কথা, সম্পূৰ্ণ মিছা কথা। হয়, যদি কিবা প্ৰমাণ আছে 6000 টকা লোৱাও যিটো এতিয়া উত্থাপন কৰিছে তেওঁ আত্মীয় এইটোতো সম্পূৰ্ণ গোকাত মিছা কথা। আমাৰ লগত কিবা যদি প্ৰমাণ আছে তেওঁলোকে আপোনালোকক দেখাওক, মোক দেখাব নালাগে। আৰু এতিয়া নিউজটোত যিখিনি পাই আছো বেলেগে কৈছে, বেলেগৰ পৰা শুনিছো তেনেকুৱা কথাহে কৈ আছে। গতিকে আমি আৰু তাত ডাইৰেক্ট কৈছে যে পুলিচেহে লেনদেন কৰিছে গহপুৰত, আমাৰ ইয়াত নহয়। গতিকে সেই কথাখিনিতে গুৰুত্ব আমি দিব লাগে। আৰু ইয়াৰ কথাটো আমিতো সম্পূৰ্ণ অজ্ঞ হয়। তাতে তেওঁলোকে ডাইৰেক্ট কৈছে পুলিচৰ লগতহে টকাৰ লেনদেনটো হৈছে আৰু 2খন এম্বুলেঞ্চ অনাৰ কথা কৈছে। কিন্তু আপোনালোকক জনাওঁ যে আমাৰ প্ৰচেষ্টাত, আমাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত বিশ্বনাথ চাৰিআলিত হাৰ্চি ভান মানে ডেড বডি কেৰিং কেডেভাৰ ভান 2খন এভেইলেবল কৰা হৈছে আমাৰ যত্ন। এখন থাকে গহপুৰত, এখন থাকে চাৰিআলি পিয়াছত। গতিকে কিয় গভৰ্ণমেণ্ট ভেহিকল থকাৰ পিছত প্ৰাইভেট ভেহিকল ভাড়া কৰিলে সেইটো পুলিচৰ বিচাৰিলে বিষয়। গতিকে তেওঁলোকে নিউজত কোৱা মতে পুলিচে পইচাটো বিচাৰিছে 2খন এম্বুলেঞ্চৰ নামত। আৰু তাৰপিছত কিবা কিবি কথা কৈছে সেইবিলাক মোৰতো জ্ঞাত নহয়। গতিকে এইটোৱে আমি জানিব বিচাৰিছোঁ, চৰকাৰী কেডেভাৰ ভান মানে স্বৰ্গৰথ থকাৰ পিছত গহপুৰত এখন চাৰিআলিত এখন বিশ্বনাথ থকাৰ পিছত কিয় গভৰ্ণমেণ্ট ভান লোৱা নহ'ল, এইখিনি আপোনালোকে অনুসন্ধান কৰিলে তাতে কথাটো ওলাই যাব। বিষয়টো সম্পূৰ্ণ মিছা আৰু মই অজ্ঞাত, নাজানোৱেই। আৰু আমি PM কৰোঁ, তাতে ইয়াত লিখা পঢ়া কাম কৰোঁ। গতিকে আহি কোনো মানুহক আমি লগ ধৰা নাই, তাত তেওঁলোকেও লগ ধৰা নাই। কিবা কথা পাতোঁ, কেতিয়াবা কোনোবাই সোধে ছাৰ কি পালে অলপ জানো, সেই পৰ্যন্ত আমি একো নকওঁ, একো নিচিনা ৰিপৰ্ট আমি সোনকালে দি দিওঁ। গতিকে এই কথাটো সম্পূৰ্ণ মিছা। আৰু আপোনালোকক ৰাইজক জনাবলৈ কওঁ, এইখন বিহালী ব্লক পেচি ব্ৰিটিছৰ দিনৰ পৰাই ইয়াত পোষ্টমৰ্টেমৰ এক্সামিনেশ্যন হয়। কনকলতা চিভিল হোৱাত এখন বন্ধ হ'ব লাগিছিলে, নহ'ল, চলি থাকিলে। তেজপুৰ মেডিকেল কলেজ হ'ল, তেতিয়াও বন্ধ হ'ব লাগিছিল, এইখন নহ'লে। এতিয়াতো ডিষ্ট্ৰিক্ট হস্পিটেল হৈছে, এতিয়াও বিহালীতে হৈ থাকে। এইটো চৰকাৰী কৰ্তৃপক্ষই এইটো আগভাগ ল'ব লাগে যে আমাৰ এতিয়া ষ্টাফ নাই, ডক্টৰ নাই, লজিষ্টিক নাই, আনকি তাত চকীদাৰো নাই, চুইপাৰো নাই। এনেকুৱা অৱস্থাত আমি চলাই আছোঁ। এজন ডাক্তৰে আপুনি দেখিছে OPD এইমাত্ৰ শেষ হৈছে, এতিয়া 2টা পেণ্টাফ হৈ আছে। গতিকে ইয়াত চৰকাৰী কৰ্তৃপক্ষক আপোনালোকৰ থ্ৰুদি জনাওঁ যে বিহালী বন্ধ কৰি দিব লাগে, কাৰণ ইয়াত ষ্টাফ নাই।